আজি নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ত শিক্ষক আৰু অভিভাৱকৰ এখনি সন্মিলন অনুষ্ঠিত হৈ যায়। বিশেষকৈ উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ উন্নয়নৰ বিষয়ে আলোচনা কৰিবলৈ এই সভাখন আহ্বান কৰা হৈছিল। শতাধিক অভিভাৱক তথা পিতৃ-মাতৃয়ে অংশগ্ৰহণ কৰা সভাখনিত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লোকেন্দ্ৰ কাকতিয়ে সভাপতিত্ব কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাৰ ফল আশানুৰূপ নোহোৱাৰ বিভিন্ন কাৰণ বিশ্লেষণ কৰাৰ লগতে তাৰ সমাধানৰ বিষয়েও আলোচনা কৰা হয়। অভিভাৱকসকলৰ যোগাত্মক আলোচনা আৰু সৌহাৰ্দ্যপূৰ্ণ অংশগ্ৰহণে সভাখনি সফল কৰি তোলে। আমি নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয় আমাৰ শিক্ষক আৰু অভিভাৱকৰ এখন অভিৱৰ্তন আজি আমি আয়োজন কৰিছিলোঁ। কাৰণ আমাৰ মূল উদ্দেশ্য হ'ল যে ছাত্ৰ-ছাত্ৰীৰ উন্নতি, ছাত্ৰ-ছাত্ৰীসকলৰ যি সমস্যা বা তেওঁলোকৰ যি উন্নতি বা তেওঁলোকে ছাবজেক্টৰ প্ৰতি যিটো স্পৃহা বা তেওঁলোকে কি কৰিব লাগে নালাগে সেই বিষয়ে আমি অকল শিক্ষকসকলে গোটেইখিনি আগুৱাই নিব নোৱাৰোঁ। সেই ক্ষেত্ৰত আমি গাৰ্জেনসকলৰ সহযোগিতা আমাৰ যথেষ্ট দৰকাৰ। তাৰোপৰি যদি আমাৰ মহাবিদ্যালয়ত কিছু অসুবিধা আছে যাৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ উন্নতিত কিছু অসুবিধা পাইছে সেই বিষয়ে আমি জানিব লাগে। আৰু সেইকাৰণে যিহেতু ছাত্ৰ-ছাত্ৰীসকলে যে গাৰ্জেনৰ লগত যথেষ্ট একাত্ম হৈ থাকে, তেওঁলোকৰ পৰা আমি কিছু উপদেশ বা আমাৰ মহাবিদ্যালয়খন আগবঢ়াই নিয়াত তেখেতসকলৰ যিখিনি ছাজেশ্যন সেইখিনি পোৱাৰ লগতে যে আহি থকা দিনবোৰত এই ঠিক পৰীক্ষাৰ আগৰ দিনবোৰত ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকে কেনেধৰণে গাৰ্জেনসকলে সহযোগ কৰি তেওঁলোকৰ ভাল ৰিজাল্ট কৰাত সহায় হ'ব পাৰে সেই বিষয়ে আলোচনা কৰিবলৈ আজি এই অভিৱৰ্তনখন আহ্বান কৰা হৈছে। বিনীতা কলিতা মহোদয়ে মূল্যৱান সময় আমাক প্ৰদান কৰি পৰামৰ্শ আগবঢ়াইছে, তেখেতলৈ আমি কৃতজ্ঞতা জনাইছোঁ। আজিৰ সভাৰ মধ্যমণি সন্মানীয় অভিভাৱক তথা পিতৃ-মাতৃসকললৈ আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। একাডেমিক কাউন্সিলৰ সদস্যসকলৰ সহযোগিতাই আজিৰ সভাৰ সফল কৰি তুলিছে, সকলোকে মই ধন্যবাদ জনাইছোঁ। ছাত্ৰ একতা সভাৰ সমূহ সদস্য কুতুল প্ৰ, বিনয় দাস, ৰঞ্জন ডেকা, স্বপন চেত্ৰী লগতে যিসকলে আমাক সহায় সহযোগিতা আগবঢ়াইছে সকলোলৈকে ধন্যবাদ। Bureau Report, Assam Today.